পুৰা ৰ'দো দিছে, ভাল লাগিছে, লগত বতাহ আছে অলপ অলপ আৰু পুৰা এটা মিক্স ফিলিং হৈ আছে, ঠাণ্ডাও আছে। এই আমি চেৰি ব্লসম গছ পাই গ'লোঁ। এইটো পিছফালে আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব, তাইৰা ক'ত বহি আছে গৈ, এইটো চাওক। এই স্কুটাৰখন কিন্তু ৰিয়েল স্কুটাৰ। এই স্কুটাৰখনত বেটেৰী কি ধুনীয়াকৈ মানে ডিজাইন কৰিছে চাওক। মই খুব ট্ৰাই কৰি কিনে এটা ফুল চেৰি ব্লসম এটা ফুল ছিঙি আনিছোঁ তাইৰাক দিবৰ কাৰণে। লোৱা তাইৰা, ওয়াও সো নাইস। ফুলটো অলপ ওচৰৰ পৰা দেখাই দিওঁ চাওঁ। এইটো চেৰি ব্লসম সঁচাকৈ ধুনীয়া লাগিছে কিন্তু ন। তো ফ্ৰেণ্ডছ, আমাৰ হৈ গ'ল আজি। আমি যাওঁগৈ এতিয়া হোটেল এৰি। আমি আজি লাষ্ট ডে, 3 নম্বৰ দিন। তাইৰা আৰু মায়ে ৰেডি হৈ আছে, মই ৰেডি হৈ গ'লোঁ। তো আমি এতিয়া ওলাই যাম হোটেলৰ পৰা। আৰু ওলাই যোৱাৰ সময়ত আমি অলপমান ইয়াত ৱাৰ্ডছ লেকত সোমাম আৰু পাৰিলে অলপ চাৰ্চলৈ যাম ন। হয়, এই শিলং চাৰ্চ, কেথেড্ৰেল চাৰ্চ, তাতে আমাৰ যোৱাৰ ইচ্ছা আছে। চাওঁ সময় যদি হয় তাতেও এপাক মাৰি আহিম। তো আমি এই দুটা লোকেশ্যনত যাই কিনে তাৰপিছত ঘৰত গুচি যাম। আজি লাষ্ট ডে ন। শ্বিলং ফুৰি কেনেকুৱা লাগিলে গোটেই? শ্বিলং ভাল লাগিছে, শ্বিলং চেৰাপুঞ্জী একদম নতুনভাৱে আমি মানে চব বস্তুবিলাক চালোঁ। কাৰণ আমি ফাৰ্ষ্ট টাইম শাহুমাৰ লগত আহিছোঁ, মানে মই শাহুমাৰ লগত আহিছোঁ ফাৰ্ষ্ট টাইম শ্বিলঙত। আৰু শ্বিলং শাহুমাৰ কাৰণেও ফাৰ্ষ্ট টাইম। তো সেইকাৰণে এইটো একটা মেমৰেবল ট্ৰিপ আমাৰ কাৰণে। তো আমি এতিয়া ডাইৰেক্ট অলপ খাই বৈ ৱাৰ্ডছ লেকত যাওঁ ন। হোটেলৰ পৰা ওলাই কেনে আমি অলপ খাই বৈ ল'লোঁ আৰু ৱাৰ্ডছ লেকৰ ফালে আগবাঢ়িলোঁ। দেখিছেনে শ্বিলঙত কিমান ট্ৰেফিক জাম। যি নহওক আমি ট্ৰেফিক জাম ভাঙি কেনে ৱাৰ্ডছ লেকৰ গেটৰ সন্মুখলৈ গৈ পালোঁ। কিন্তু তাতে গৈও বিপদ, একদম মানে লেকৰ সন্মুখত ক'তো পাৰ্কিঙৰ ঠাই নাই, ইমান ভিৰ সেইদিনাখন। গাড়ীখন বহুত দূৰত থৈ কেনে লাহে লাহে ৱাৰ্ডছ লেকৰ গেটৰ ফালে আগবাঢ়ি গ'লোঁ। আৰু যি নহওক গৈ পালোঁ আৰু মই তেতিয়া টিকেট কাটি ল'লোঁ। আমি তিনিওজনে ৱাৰ্ডছ লেকৰ ভিতৰলৈ সোমাই গ'লোঁ। ৱাৰ্ডছ লেকৰ ভিতৰত সোমাই আহিলোঁ। কেনেকুৱা পৰিৱেশ? ভাল পৰিৱেশ, এজ ইউজুৱেল। ধুনীয়া পৰিৱেশ, যেনেকুৱা থাকে তেনেকুৱাই। খালি এটা বস্তু মন কৰিছা, এইটো এই উডেন ব্ৰিজটো বন্ধ কৰি থৈছে। এইটো যে কাঠৰ এটা ব্ৰিজ আছে মাজেদি লেকখনত, সেইটো বন্ধ কৰি থৈছে। এইটো দুখ লাগিলে, সেইটো উঠিব নোৱাৰিম। এয়া ৱাৰ্ডছ লেক আৰু ইয়াতে বটিং কৰি আছে চবে। এয়া চেৰি ফুলবিলাক ফুলি আছে লেকৰ চাৰিওফালে, ইমান ধুনীয়া লাগিছে ভিউটো। চাওক ফ্ৰেণ্ডছ, মই আপোনালোকক ইয়াতে এটা অদ্ভুত বস্তু দেখাওঁ। আপোনালোকে কেতিয়াবা বেটেৰী বনোৱা স্কুটাৰ দেখিছেনে? এইখন চাওক। এই স্কুটাৰখন কিন্তু ৰিয়েল স্কুটাৰ। এই স্কুটাৰখনত বেটেৰী কি ধুনীয়াকৈ মানে ডিজাইন কৰিছে চাওক। চকাটো একদম বেটেৰে বনাইছে, গোটেই বডিটো কেইজনমানে মিলি কেনে স্কুটাৰখন দাঙি দাঙি লৈ আহি আছে। ৱাৰ্ডছ লেকখন একদম শ্বিলঙৰ মাজমজিয়াত অৱস্থিত, সেইকাৰণে ইয়াতে বহুত টুৰিষ্ট আহে। ৱাৰ্ডছ লেকৰ লোকেল নাম হ'ল পলক লেক বা নান পলক। এই দুটা হ'ল ৱাৰ্ডছ লেকৰ লোকেল নাম। ৱাৰ্ডছ লেকত ফুৰি আছোঁ আমি আৰু বতাহো আছে, মানে গৰম, পুৰা ৰ'দো দিছে, ভাল লাগিছে, লগত বতাহ আছে অলপ অলপ আৰু পুৰা এটা মিক্স ফিলিং হৈ আছে, ঠাণ্ডাও আছে মানে, আৰু শ্বেডো য'ত আছে তাতে গ'লে ঠাণ্ডা লাগে আৰু ৰ'দত আহিলে অলপ গৰম লাগে। ঠিকে আছে, ভাল লাগি আছে মানে বহুত। মানে মই নৱেম্বৰ মাহত এনেকুৱা টাইমত কেতিয়াও অহা নাই শ্বিলং। এইটো এটা বেলেগ ছিজনেল এক্সপিৰিয়েঞ্চ হ'ল। মাক দেখাম ৱাৰ্ডছ লেক। আৰু এতিয়া পাৰ্কিঙৰ এটা বহুত ঝামেলা হৈছে, ইমান দূৰত পাৰ্ক কৰি আহিবলগীয়া হৈছে আমি। তো সেইকাৰণে আমি গাড়ীৰ পৰা আগতে নামি গৈছিলোঁ, বিক্ৰম গৈ পাৰ্ক কৰি লাহে 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 আহিছে, এতিয়াই আহিছে।
এতিয়া আমি অলপ ৱাৰ্ডছ লেক এনজয় কৰি আছোঁ আৰু ইমান ছানি ডে ক্লিয়াৰ স্কাই খুব ভাল লাগি আছে আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব তাইৰা ক'ত বহি আছে গৈ এইটো চাওক কোৱা চেয়াৰ পালোঁ ইমান ধুনীয়া অঁ আৰু একদম চেয়াৰ একদম মোৰ মুখত পৰি আছে চিয়াৰ পাতো নহয় মিছা কথা তাই ফটো উঠিবৰ কাৰণে গৈছে ওপৰত দেখাই দিয়া মাক এনেকৈ হাঁহি আছে মা আৰু মই হাঁহি আছোঁ ইয়াৰ পৰা চাই চাই তাই যাওক কিমান ওপৰত উঠি গৈছে ফটো উঠিব লাগে বোলে তাই হা হা নামি ইয়াতে আহিছোঁতো ফটো উঠাৰ কাৰণে ন অঁ এই আমি চেৰি ব্লছম গছ পাই গ'লোঁ এইটো পিছফালে একদম ফুলে ফুল হৈ আছে হয় আৰু এতিয়াতো চেৰি ব্লছম যিটো ফেষ্টিভেল সেইটোও হৈ গ'ল আমিতো এটেণ্ড কৰিব নোৱাৰিলোঁ আমাৰ লেট হৈ গ'ল এতিয়া চেৰি ব্লছম গছ চাই মনটো ভাল লাগিছে এইয়া চেৰি ফুলবিলাক ফুলি আছে পূৰা গছত একদম ভৰ্তি হৈ আছে চাৰিওফালে ইয়াতে এয়া ফুলবিলাক চাই কেনেকুৱা লাগিলে তোমাৰ খুব ভাল লাগিছে চেৰি ব্লছম আৰু ইফালে চোৱা পাইন পাইন গছটো একদম মানে ভৰ্তি হৈ আছে সেইকাৰণে মানে ইমান ভাল লাগে তাইৰা এতিয়া আহি গ'ল চেৰি ব্লছম গছৰ লগত এটা ফটো উঠিব বোলে অঁ বেকগ্ৰাউণ্ডত থাকিব ধুনীয়াকৈ উঠাবা কিন্তু হা মানে বহি একদম ৰেডি প'জ দি কেনে প'জ দি পেলাই মই একদম ৰেডি গছটো ভাল লাগিব কিন্তু তোমাৰ একদম মাথাৰ ওপৰতে আছে ফুলবিলাক ধুনীয়াকৈ ফুলি আছে ধুনীয়া লাগিছে ধুনীয়া লাগিছে ৱাৰ্ডছ লেকৰ ওচৰত আৰু এটা লেক সৰু চাই এটা লেক আছে ইয়াতে ইয়াতে হাঁহ আছে কিছুমান আৰু ইয়াৰে ঠাইখিনিও ধুনীয়া 1894 চনত এই লেকটো প্লেন কৰিছিলে চিফ কমিশ্যনাৰ অফ আছাম ছাৰ উইলিয়াম ৱাৰ্ডছে আৰু ইয়াক ডিজাইন কৰিছিলে ফিটছ উইলিয়াম থমাছ পলকে তো আমি যিটো কাৰণে আহিছিলোঁ শ্বিলঙত ফুল ৱাৰ্ডছ লেকত ফুল চাম বুলি এয়া চেৰি ব্লছম ফেষ্টিভেলটো এতিয়া হয় কাৰণ ইয়াতে চেৰি গছবিলাকত এয়া ফুল লাগিছে এইটো সময়ত এই নৱেম্বৰ ডিচেম্বৰ ইয়াত ফুল লাগে মানে ৱাৰ্ডছ লেকৰ চাৰিওফালেদি চেৰি ফুলৰ গছবিলাকত একদম ফুল লাগি ভৰ্তি হৈ গৈছে 1894 চনতে এই লেকটো বনাইছিলে হকিংছে ঘোঁৰাৰ ভৰি জোতাৰ আকৃতিৰ এই লেকটো ৰাজভৱনৰ ওচৰতে অৱস্থিত লেকটোৰ চাৰিওফালে বটানিকেল গাৰ্ডেন আছে আৰু চাৰিওফালেদি এটা ফুটপাথৰ দৰে বনাই থোৱা আছে যাতে চবেই এই লেকটোৰ চাৰিওফালে ঘূৰিব পাৰে আৰু ইয়াতে ফাউণ্টেইনো আছে আৰু এই লেকটোৰ চবতছে আকৰ্ষণীয় বস্তুটো হ'ল এই লেকটোৰ মাজত থকা কাঠৰ দলংখন আৰু ইয়াতে কেফেটেৰিয়া আছে আপোনালোকে ইয়াতে আহিলে ব'টিঙো কৰিব পাৰিব ধুনীয়াকৈ আমাৰ হৈ গ'ল ৱাৰ্ডছ লেক দেখা এতিয়া আমি বহুত সময় বহিলোঁ ৰীল বনালোঁ ফটো উঠিলোঁ এতিয়া আমি ওলাই যাই আছোঁ ইয়াৰ পৰা তুমি ৱাৰ্ডছ লেক বুলি কৈছা আৰু মই কি শুনিছোঁ জানানে ৱাৰ্ডছ লেক ৱাৰ্ডছ লেক এইটো আমি ৱাৰ্ডছ লেকৰ পৰা ওলাই আহিলোঁ আৰু গাড়ীটো আমাৰ পাৰ্ক কৰা হৈছে বহুত দূৰত আৰু এতিয়া আমি খোজকাঢ়ি আমি গৈ আছোঁ আৰু ৰাস্তাত ইমান গাড়ী বাপৰে বাপ খোজকাঢ়িব পৰা নাই মই খুব ট্ৰাই কৰি কিনে এটা ফুল চেৰি ব্লছম এটা ফুল ছিঙি আনিছোঁ তাইৰাক দিবৰ কাৰণে লোৱা তাইৰা ৱাও so nice ফুলটো অলপ ওচৰৰ পৰা দেখাই দিওঁ চাওঁ এইটো মই ক'ত লগাম চুলিত মাথাত লগাম লগোৱা নে অঁ থেংক ইউ মাথাত লগোৱা আমি লগাম অঁ কেনেকৈ চব ফুলকে মাথাতে লগাই দিছোঁ দিয়া মই লগাই দিওঁ আকৌ এটা ফুল লগাই দিবা তুমি সদায় মানে কাণৰ ওচৰত এইটো হৈ গ'ল হৈ গ'ল এইটো চেৰি ব্লছম সঁচাকৈ ধুনীয়া লাগিছে কিন্তু ন কোৱা শ্বিলঙৰ ৰাস্তা দি খোজকাঢ়ি কেনেকুৱা লাগিছে খুব ভাল লাগিছে গাড়ী পাৰ্কিং বহুত দূৰত কৰিছোঁ আৰু মাক মই ক'লোঁ টেক্সি কৰি যাম মায়ে বোলে খোজে কাঢ়িব আৰু হয় আমি কৈছোঁ লোকেল টেক্সি এটা লৈ লওঁ মায়ে কৈছে নহয় বহুত টাইম বহি আছিলোঁ পাৰ্কত সেইকাৰণে এতিয়া খোজকাঢ়িম ঠিক আছে ভাল কথা গুৱাহাটীৰ পাহাৰত খোজকাঢ়ি অভ্যাস আছেতো মা সেইকাৰণে
সেইকাৰণে আমি এতিয়া অলপ শ্বিলং এক্সপ্ল'ৰ কৰি আছোঁ খোজকাঢ়ি শ্বিলঙৰ কিমান ভিতৰৰ লেনছ আছে সেইবিলাক। যিহেতু আজি আমাৰ প্লেনিং আছিলে ৱৰ্ডছ লেকত যাম আৰু ইয়াৰে চাৰ্চলৈও যাম, কিন্তু আমি যাব নোৱাৰিলোঁ, খুব দেৰি হৈ গ'ল। ৱৰ্ডছ লেকতে আমাৰ গোটেই দিনটো আমি পাৰ কৰিলোঁ। খুব ভাল লাগিলে ৱৰ্ডছ লেকত থাকি, মানে আৰু তাৰ পৰা ওলাবই মন নগ'ল। আৰু যিহেতু সন্ধিয়া হৈ গৈ আছে, আমি ঘৰলৈ উভতিব লাগিব, সেইকাৰণে আমি ওলাই আহিলোঁ ৱৰ্ডছ লেকৰ পৰা পোনে গুৱাহাটীলৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'বিলাকত লাইক কমেণ্টছ দিব আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰো কৰিব। লগতে বেল বটনটো ক্লিক কৰি থৈ দিব যাতে আমাৰ নতুন আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ধন্যবাদ।